নমস্কাৰ এণ্ড স্বাগতম জনালো আমাৰ অন্য এটা ভিডিঅ'লৈ। ভিডিঅ'টোৰ প্ৰথম কোৱেশ্যনটো হ'ব শিক্ষা দিয়াটো পিতৃ মাতৃৰ মৌলিক কৰ্তব্য কোন অনুচ্ছেদত আছে? ল'ৰা ছোৱালীক শিক্ষা দিয়াটো পিতৃ মাতৃৰ এটি মৌলিক কৰ্তব্য আৰু এই কৰ্তব্যৰ বিষয়ে কোনটো অনুচ্ছেদত উল্লেখ আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি 51A ক্লজ কে। এই অনুচ্ছেদটোত ল'ৰা ছোৱালীক শিক্ষা দিয়াটো পিতৃ মাতৃৰ এটি মৌলিক কৰ্তব্য সেই বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, কোনটো মৌলিক অধিকাৰত 14 বছৰৰ তলৰ ল'ৰা ছোৱালীক বিপদজনক কামক নিয়োগ কৰিব নোৱাৰি এই বিষয়ে উল্লেখ আছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি শোষণৰ বিৰুদ্ধে অধিকাৰ। শোষণৰ বিৰুদ্ধে অধিকাৰত 14 বছৰৰ তলৰ ল'ৰা ছোৱালীক বিপদজনক কামক লগাব নোৱাৰি বুলি এই বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য কোন অনুচ্ছেদত উল্লেখ আছে? মৌলিক কৰ্তব্যসমূহৰ বিষয়ে কোনটো অনুচ্ছেদত উল্লেখ আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি অনুচ্ছেদ 51A। অনুচ্ছেদ 51A ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্যৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, মৌলিক কৰ্তব্যসমূহ কোন সংবিধান সংশোধনীৰ জৰিয়তে সংবিধানত সংযোজন কৰা হৈছে? মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত কোনটো সংবিধান সংশোধনীৰ জৰিয়তে সংযোজন কৰা হৈছে বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 42তম সংশোধনী। 42তম ভাৰতীয় সংবিধানৰ সংশোধনীৰ জৰিয়তে মৌলিক কৰ্তব্যসমূহ সংবিধানত সংযোগ কৰা হৈছে আৰু এই সংবিধান সংশোধনী হৈছিল 1976 চনত। নেক্সট কুৱেশ্যন, প্ৰথম অৱস্থাত সংবিধানত কিমানটা মৌলিক কৰ্তব্যৰ উল্লেখ আছিল? সংবিধানৰ প্ৰথম অৱস্থাত মৌলিক কৰ্তব্য কিমানটাৰ বিষয়ে উল্লেখ আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি 10টা। ভাৰতীয় সংবিধানৰ প্ৰথম অৱস্থাত মৌলিক কৰ্তব্য 10টাৰ বিষয়ে উল্লেখ আছিল। নেক্সট কুৱেশ্যন, বৰ্তমান ভাৰতীয় সংবিধানৰ নাগৰিকৰ কিমানটা মৌলিক কৰ্তব্য আছে? ভাৰতীয় সংবিধানত কিমানটা মৌলিক কৰ্তব্যৰ উল্লেখ আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 11টা। বৰ্তমান ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য 11টাৰ বিষয়ে উল্লেখ আছে। 1976 চনত যেতিয়া মৌলিক কৰ্তব্য সংযোগ কৰা হৈছিল তেতিয়া 10টাৰ বিষয়ে উল্লেখ আছিল, বৰ্তমান 11টাৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, একাদশ মৌলিক কৰ্তব্যটো কোন সংশোধনৰ দ্বাৰা সংযোজন কৰা হৈছিল? 11 নম্বৰ মৌলিক কৰ্তব্যটো সংবিধানত কোনটো সংশোধনীৰ জৰিয়তে সংযোগ কৰা হৈছে বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 86তম সংবিধান সংশোধনী। 86তম সংবিধান সংশোধনীৰ জৰিয়তে 11তম মৌলিক কৰ্তব্যটো সংবিধানত সংযোগ কৰা হয়। নেক্সট কুৱেশ্যন, 6ৰ পৰা 14 বছৰৰ শিশুক শিক্ষা দিয়াৰ দায়িত্ব কোন মৌলিক কৰ্তব্যৰ অন্তৰ্গত? এই 6ৰ পৰা 14 বছৰৰ শিশুক শিক্ষা দিয়াটো কোনটো মৌলিক কৰ্তব্যৰ অন্তৰ্গত বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 51A ক্লজ কে। 51A ক্লজ কে এই অনুচ্ছেদত 6ৰ পৰা 14 বছৰ শিশুক শিক্ষা দিয়া এটা মৌলিক কৰ্তব্য এই বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, সংবিধান, জাতীয় পতাকা আৰু জাতীয় সংগীতৰ সন্মান কৰা কোনটো মৌলিক কৰ্তব্যৰ অন্তৰ্গত? কোনটো মৌলিক কৰ্তব্যৰ অন্তৰ্গতত আহে সংবিধান, জাতীয় পতাকা আৰু জাতীয় সংগীতৰ সন্মান জনোৱাটো? ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ 51A ক্লজ এ। এই অনুচ্ছেদৰ মতে ভাৰতীয় নাগৰিকে সংবিধান, জাতীয় পতাকা আৰু জাতীয় সংগীতৰ সন্মান কৰিব লাগে। নেক্সট কুৱেশ্যন, প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ আৰু উন্নয়ন কৰা কোন মৌলিক কৰ্তব্য? কোনটো মৌলিক কৰ্তব্যৰ অন্তৰ্গত প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ আৰু উন্নয়ন কৰা? ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি 51A ক্লজ জি। 51A ক্লজ জি এই মৌলিক কৰ্তব্যৰ অন্তৰ্গত হ'ল প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ আৰু উন্নয়ন কৰা। নেক্সট কুৱেশ্যন, ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু
হিংসা পৰিহাৰ কৰা কোন মৌলিক কৰ্তব্য? কোনটো মৌলিক কৰ্তব্যৰ অন্তৰ্গত হ'ল ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসা পৰিহাৰ কৰা? ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি 51A ক্ল'জ আই। 51A ক্ল'জ আই এই সংবিধানৰ মৌলিক কৰ্তব্যৰ অন্তৰ্গত হ'ল ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসা পৰিহাৰ কৰা। নেক্সট কুৱেশ্যন, মৌলিক কৰ্তব্য সংবিধানৰ কোন ভাগত আছে? কোনটো ভাগত মৌলিক কৰ্তব্যৰ বিষয়ে উল্লেখ আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি ভাগ 4A। ভাগ 4A মৌলিক কৰ্তব্যৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, মৌলিক কৰ্তব্যৰ ধাৰণা কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? কোনখন দেশৰ সংবিধানৰ পৰা মৌলিক কৰ্তব্যৰ ধাৰণাটো লোৱা হৈছে বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি ৰাছিয়া। ৰাছিয়া দেশৰ সংবিধানৰ পৰা মৌলিক কৰ্তব্যৰ ধাৰণাটো লোৱা হয়। নেক্সট কুৱেশ্যন, মৌলিক কৰ্তব্যসমূহ কোন কমিটিৰ পৰামৰ্শত সংযোজন কৰা হৈছিল? মৌলিক কৰ্তব্যসমূহ কোনটো কমিটিৰ পৰামৰ্শত সংযোজন কৰা হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি চৰণ সিং কমিটি। চৰণ সিং কমিটিৰ পৰামৰ্শ মতে মৌলিক কৰ্তব্যসমূহ সংযোজন কৰা হৈছে। নেক্সট কুৱেশ্যন, শিক্ষা লাভৰ অধিকাৰ ৰাইট টু এডুকেশ্যন ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদত উল্লেখ আছে? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ৰাইট টু এডুকেশ্যনৰ বিষয়ে উল্লেখ আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি 21A। ভাৰতীয় সংবিধানৰ 21A অনুচ্ছেদত ৰাইট টু এডুকেশ্যনৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, 6 পৰা 14 বছৰৰ শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদানৰ ব্যৱস্থা কোন সংশোধনীৰ জৰিয়তে সংযোজন কৰা হৈছিল? কোনটো সংবিধান সংশোধনীৰ জৰিয়তে 6 পৰা 14 বছৰৰ শিশুক বিনামূলীয়া শিক্ষা আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিব লাগে বুলি উল্লেখ আছে? ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 86তম সংশোধনী। 86তম সংশোধনীত এই বিষয়ে উল্লেখ আছে আৰু এই সংশোধনী 2002 চনত সংশোধন কৰা হৈছিল। নেক্সট কুৱেশ্যন, শিক্ষা লাভৰ অধিকাৰ কিমান বয়সৰ শিশুৰ বাবে প্ৰযোজ্য? শিক্ষা লাভৰ অধিকাৰ কিমান বছৰৰ শিশুৰ বাবে প্ৰযোজ্য বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 6 পৰা 14। শিক্ষা লাভৰ অধিকাৰ 6 পৰা 14 বছৰৰ শিশুৰ বাবে প্ৰযোজ্য। নেক্সট কুৱেশ্যন, শিক্ষা লাভৰ অধিকাৰ আইন RTE এক্ট কেতিয়া কাৰ্যকৰী হৈছিল? শিক্ষা লাভৰ অধিকাৰ আইন কেতিয়া কাৰ্যকৰী হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1 এপ্ৰিল 2010। 2010 চনৰ 1 এপ্ৰিলৰ পৰা RTE এক্ট কাৰ্যকৰী হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ আত্মা বুলি কাক কোৱা হয়? কোনটো অংশক ভাৰতীয় সংবিধানৰ আত্মা বুলি কোৱা হয়? ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি প্ৰস্তাৱনা। প্ৰস্তাৱনাক ভাৰতীয় সংবিধানৰ আত্মা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ? ৰাষ্ট্ৰপতি এগৰাকীৰ কাৰ্যকাল কিমান বছৰ বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 5 বছৰ। ৰাষ্ট্ৰপতি এগৰাকীৰ কাৰ্যকাল হ'ল 5 বছৰ। নেক্সট কুৱেশ্যন, সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ স্থায়ী সভাপতি আছিল। এইখিনি আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া ছ'চিয়েল সায়েন্সৰ যি ক্লাছ 7ৰ সিৰিজ চলি আছিল ইয়াৰে 26 নম্বৰ ভিডিঅ'টো। এই ভিডিঅ'টোত আমি 20 মোষ্ট ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিলোঁ। এই MCQ খিনিত যদি আপোনালোকে কিবা ভুল থাকে সেইবোৰটো কমেণ্টত আঙুলিয়াই দিব। ইয়াৰ পিছত আজিৰ আমাৰ কুৱেশ্যনটো হ'ব পৃথিৱীৰ আটাইতকৈ দীঘল লিখিত সংবিধানখন কোন দেশত আছে? এই কুৱেশ্যনটোৰ এনসাৰ আপোনালোকে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো কমেণ্টত লিখি যাব আৰু নহ'লে ইয়াৰ এনসাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম। তাৰ পৰা গৈও ইয়াৰ এনসাৰটো আপোনালোকে জানি ল'ব পাৰিব। যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেতিয়াহ'লে ভিডিঅ'টো এতিয়া লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।